ইয়াতে মিট মছলা, হালধি গুড়া, জলকীয়া গুড়া আৰু ধনিয়া পাউডাৰ আছে। নীল আকাশৰ তলতে ফাগুনৰ বতাহৰ স্পৰ্শত তোৰ নমস্কাৰ বন্ধুসকল, মই মোৰ ইউটিউব চেনেল হেঁপাহ হ'লে আপোনাক সকলোকে স্বাগতম জনাইছোঁ। থাম্বনেইলখন দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত হ'ব। মানে আপোনালোক কানে শুনি থাকিলে কিবা ভাল নালাগে, গতিকে মই ভিডিঅ' দিবলৈ সদায় ভাবোঁ যে ভিডিঅ' এটা দিব লাগে ধুনীয়াকৈ। আৰু মানে ভিডিঅ' কণ্টেণ্ট ধেৰ পাওঁ, কিন্তু মই ভাবোঁ যে আপোনালোকে কোনটো ভিডিঅ' চাই ভাল পাব। মানে আগৰ ভিডিঅ'টো আপোনালোকে মৰম দিয়া নাই, কিন্তু মই মোৰ কামটো মই কৰি গৈ থাকিম। আপোনালোকে জানো এদিন নহয় এদিন মোক সেই বিশ্বাসখিনি আপোনালোকৰ ওপৰত আছে, আপোনালোকে মোক মৰম দিব। যিসকলে মোক ভাল পায় তাৰ 10জনটো ওলাবই। গতিকে এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে নিজৰ হোৱাটছআপ ষ্টেটাছ শ্বেয়াৰ কৰিব। আৰু যদি মোৰ ফেচবুক পেজত যদি ভিডিঅ'টো চাই তেনেহ'লে ফ'ল' কৰি ৰাখিব। আৰু ফেচবুকত মোৰ কণ্টেণ্টবিলাক অলপ বেলেগ হয়, ইনষ্টাত কণ্টেণ্টটো বেলেগ হ'ব আৰু ইউটিউবতো কণ্টেণ্ট বেলেগ হ'ব। আৰু মই সাহস বান্ধি লৈছোঁ যে মই ভিডিঅ' আজিৰ পৰা ৰেগুলাৰ বেছত নহ'লেও মই সপ্তাহত 2টাকৈ হ'লেও ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াম। গতিকে আজি মই ঘৰতে বনাম কি ধৰণে চিকেন পোলাও লগত পনীৰ। মা আৰু মই ধুনীয়াকৈ বনাম, গতিকে মায়ে মোৰ লগত সহায় কৰি আছে। গতিকে মই কিটচেনলৈকে সোমাই আহিছোঁ আৰু মজাকৈ বনাম আজি আপোনালোকক দেখাম ধুনীয়াকৈ। পাকঘৰত ছেটআপত ৰেডি আছে। এইফালে মই জহা চাউল পূৰা ফ্ৰেছ লৈ লৈছোঁ, চিকেন লৈছোঁ, লগত পিঁয়াজ, গাজৰ, মটৰ, আদা নহৰু এক্সট্ৰাকৈ, এইফালে জলকীয়া, আকৌ পনীৰ ধুনীয়াকৈ, এইফালে জালুক লৈছোঁ। এয়া প্ৰেছাৰ কুকাৰ ধুনীয়াকৈ পাতি দিছোঁ। আৰু মোৰ এই খাৱাই ধৰা প্ৰেছাৰ কুকাৰ নহয় নি তিনিটা নিচিনাকৈ। এতিয়া ইয়াতে অলপমান ৰিফাইন তেল দিছোঁ আৰু এতিয়া মই ইয়াত 2 চামুচ ঘিউ দি দিম। এতিয়া চিকেনখিনি অকণ ফ্ৰাই কৰি লওঁ। মাংস অলপমান ফ্ৰাই হৈ গৈছে, গতিকে পিঁয়াজ দিম। পিঁয়াজখিনি ফ্ৰাই হয় মানে মই আদা নহৰু দি দিছোঁ। মাংস, পিঁয়াজ, আদা নহৰু ধুনীয়াকৈ ফ্ৰাই হৈ গৈছে আৰু এতিয়া মই জহা চাউলখিনি দি দিম। এয়া মই জহা চাউল দি দিছোঁ ধুনীয়াকৈ। কৃষ্ণক চিন্তি আৰু দেই, ভাল হ'বই লাগিব আৰু। বাকী ৰাইজে কমেণ্ট এটা কৰিব আপোনাৰ ঘৰত কোনে কোনে এনেকৈ খানা বনায় বা খানা বনাই কোনে কোনে ভাল পায়। এয়া ধুনীয়াকৈ সোৱাদ অনুসৰি নিমখ দি দিছোঁ, জালুকখিনি দি দিম। ইতিমধ্যে আমাৰ চিকেন, পিঁয়াজ আৰু গোটেই চাউলখিনি ধুনীয়াকৈ ভাজা হৈ গৈছে আৰু মই এতিয়া ইয়াতে মটৰ আৰু গাজৰখিনি দি দিম। গ'ল ইতিমধ্যে আমাৰ গোটেইখিনি দিয়া হৈ গ'ল আৰু এতিয়া মই প্ৰেছাৰ ঢাকনখন মাৰি দিওঁ। চেল অহাৰ লগে লগে মোৰ পোলাও ৰেডি হৈ যাব। লগতে মই খাবৰ কাৰণে বনাম মটৰ পনীৰ ৰেচিপি, গতিকে সেইখিনি হয় মানে মটৰ পনীৰটো পটাপট বনাই ল'ব। ব'লক। পনীৰ বনাবৰ কাৰণে মই ধুনীয়াকৈ পিঁয়াজ, বিলাহী, গাজৰ দুটুকুৰ ধুনীয়াকৈ একদম অকণমান ভাজি লৈছোঁ। কাজু কেইটামান দি দিম ইয়াতে। এতিয়া মই এইখিনি ধুনীয়াকৈ মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট এটা ধুনীয়াকৈ বনাই লওঁ। নিমখটো সোমাই যাব, গতিকে নিমখ অকণমান দি দিছোঁ। এয়া বাটাৰ দি দিছোঁ অকণমান কেৰাহীতে আৰু মটৰ কেইটামান দি দিছোঁ। মটৰখিনি ধুনীয়াকৈ ফ্ৰাই হৈছে আৰু এতিয়া মই আদা নহৰুখিনি দি দিম। এতিয়া মই ইয়াতে পেষ্টখিনি দি দিম, যিখিনি পিঁয়াজ, বিলাহী আৰু গাজৰ অকণমান দিছিলোঁ ইয়াতে। তাকে চিকুট দিছিলোঁ, গাজৰ বহুত দিয়া নাছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে সৰহকৈ দিব পাৰে। গতিকে ফাইনেল ৰিজাল্ট একদম কম টাইমত বনাব পাৰিব। সেইটো আপোনালোকে নাম দিব পাৰে মটৰ পনীৰ বা বাটাৰ মটৰ পনীৰ দিব পাৰে, যি দিয়ে আপোনালোকৰ ইচ্ছা। ইয়াতে মিট মছলা, হালধি গুড়া, জলকীয়া গুড়া আৰু ধনিয়া পাউডাৰ আছে। দি দিয়ে ধুনীয়াকৈ। আপোনালোকে ক্ৰীম থাকিলে ক্ৰীম দিব পাৰে। মোৰ তাত গৰু গাখীৰ আছিলে, গতিকে মই ইয়াতে গৰু গাখীৰ এড কৰিছোঁ। ৰেষ্টুৰেণ্ট ষ্টাইল একদম পূৰা ধুনীয়া এটা কালাৰ আহি যায়। আপোনালোকৰ ঘৰত ধুনীয়াকৈ এনেকৈ বনাব পাৰিব। গতিকে ফাইনেল ৰিজাল্টটো আপোনালোকক দেখাই আছোঁ কি হয়গৈ। ধুনীয়াকৈ ভজা আৰু অকণ হৈ গৈছে। আপোনালোকে কেৰাহীত লগাকৈ ভাজিব। দেখিছোঁ যিটো কালাৰ আহিছে ন, আৰু এতিয়া মই গৰম পানী দি দিছোঁ ধুনীয়াকৈ। আপোনালোকে ইচ্ছা কৰিলে ঠাণ্ডা পানী ইউজ কৰিব পাৰে, কৰিলে হ'ল নিজৰ ইচ্ছা। আৰু সকলোখিনি নিজৰ ইচ্ছামতে কৰিব লাগে, কাৰণ নিজৰ ইচ্ছামতে কৰিলেহে আপোনাৰ ৰিজাল্টটো কি হয় কি নহয় আপুনি নিজে গম পাব। গতিকে ৰিজাল্টটো মই কি হয় মই টেষ্ট কৰিম। গতিকে আপোনালোকে যদি ভাবি আছে মই এনেকৈ ঘৰতে বনাম, ধুনীয়াকৈ আপোনালোকে বনাব পাৰে।
দেখিলে গম পায় ন খানাটো নিমখ কি হ'ব বা কি হ'ব গতিকে মোৰতো দেখি ভাল লাগি আছে গতিকে ৰিজাল্টটো আপোনালোকে চাবলৈ শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু মোৰ চেনেলটো যদি আপোনালোকে ছাবস্ক্ৰাইব কৰে নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু মজা খানা ৰিলেটেড ভিডিঅ' আপোনালোকৰ কাৰণে আহি থাকিব আৰু নগাঁৱৰ যিহেতু মই হয় গতিকে নগাঁৱৰ বিভিন্ন ঠাইত যাম যদি আপোনালোকৰ কিবা কমেণ্ট আছে যাবলগীয়া আছে গতিকে য'ত খানাৰ কোৱালিটি হওক বা ধৰি লওক আপোনাৰ পইচাও মানে উচুল হোৱাকৈ যাতে আপোনালোকে ফুডটো খাবলৈ পাইছে তেনেকুৱাবিলাক জেগা আপোনালোকে কমেণ্ট কৰক মই তাতে গৈ ভিডিঅ' বা ধৰি লওক খাই কি আপোনালোকৰ ৰিভিউ দিবৰ কাৰণে চেষ্টা কৰিম আৰু দেখিছে কি ধুনীয়াকৈ উতল আহি গৈছে আৰু মোৰ এতিয়া পনীৰখিনিও দিব ধুনীয়াকৈ হৈ গৈছে আৰু চাওক না গাইছ আপোনালোকক জলকীয়াটো দিয়া দুখ খোৱা নহ'ল মই জলকীয়াও দি দিছোঁ চাওক না একদম আৰু অকণ ডাঠ হোৱাৰ লগে লগে মোৰ আজি ৰেচিপি ৰেডি হৈ গ'ল ফাইনেলি মোৰ মটৰ পনীৰ বাটাৰ দি পেলাই হৈ গ'ল আপোনালোকে এবাৰ চাব নিশ্চয় মন আছে গতিকে দাঙি ধুনীয়াকৈ এখন দাঙি দিয়া ডিছখন ছিংগল ৱাও কি ধুনীয়া লাগিছে দেখি পেলাই আৰু খাইতো ভাল লাগিবই গতিকে সকলো ৰখি আছে ঘৰৰ মা দেউতা আৰু মজা আছে এতিয়া আৰু প্লেটত ল'ব লাগে খাব লাগে আৰু এই কলপাত ধুনীয়া লৈ লৈছোঁ গতিকে ওপৰত ধুনীয়া দেখিছেনে পোলাও হৈ গৈছে আৰু ওপৰত কেইটামান গাজৰ দি দিছোঁ কেইটুকুৰমান দেখিব ধুনীয়া লাগিবৰ কাৰণে ওপৰত ধনিয়া পাতা মই কেইটামান দি দিছোঁ এয়া আপোনালোকে দিবও পাৰে নিদিবও পাৰে প্ৰেজেণ্টেশ্যনটো কিমান ভাল হয় নাজানো কিন্তু চেষ্টা কৰোঁ অকণমান হেৰি কৰিবৰ কাৰণে গতিকে এনেকৈ দি দিছোঁ বাকী এতিয়া প্লেটটো দেখি কিবা এটা ভাল লাগিছে আৰু এইটো মুখ নালাগিবৰ কাৰণে জলকীয়া এটা গাইছ ইয়াতে দেখাই দিছোঁ দেই একদম চিম্পুল এইখিনিতে দি দিছোঁ প্লেটটো কিবা এটা দেখি এনেকৈ লাগিছে আৰু কাষত এয়া মোৰ দিছে গৰম গৰম হৈ আছে দেখি কিন্তু প্লেটখন কিন্তু ভাল লাগিছে কিন্তু এতিয়া খাই চাই আপোনালোকক ৰিভিউটো দি আছোঁ ধুনীয়াকৈ আৰু পোলাওটো চাওক না একদম মজা হৈছে কোনো পেনপিনীয়া হোৱা নাই এটা এটা হৈ আছে আৰু এইটো জলকীয়া ছাইড কৰিলোঁ আপোনালোকৰ কাৰণে আৰু এতিয়া এয়া মোৰ ৰেডি অলপ লৈ লৈছোঁ আৰু একডোখৰ পনীৰ লৈ লৈছোঁ লৈ ফাৰ্ষ্ট আপোনালোকক ৰিভিউটো এক লগত সানি দেখাইছোঁ পাৰফেক্ট নিজে বনাইছোঁ কষ্ট কৰি গতিকে নিজৰ কাৰণে ভাল হৈছে গতিকে এতিয়া মই খাওঁ আপোনালোকক নেক্সট এটা ভিডিঅ' সৈতে লগ পাই আছোঁ বাই বাই গুড নাইট আৰু যদি মোৰ পেজখন বা মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব বাই বাই